নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমি আগন্তুক হ'বলগীয়া ডিএলএড এন্ট্ৰেন্স এক্সামৰ সুবিধা হোৱাকৈ কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো সো প্ৰথম কোৱেশ্চনটোত সুধিছে ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা কোন ইয়াতে অপচন দিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি কেবিনেট মন্ত্ৰী ওপৰ এজনো নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাষ্ট্ৰপতি ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা কোন ভাৰতৰ ৰাষ্ট্ৰপতি Next question number 2 ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় ইয়াতে অপচন দিছে আনন্দ চন্দ্ৰ আগৰৱালা বিনন্দ চন্দ্ৰ বৰুৱা জ্ঞানদেৱীৰাম বৰুৱা শৈলধৰ ৰাজখোৱা শুদ্ধ উত্তৰটো হ'ব অপচন বি বিনন্দ চন্দ্ৰ বৰুৱা কি বুলি জনা যায় ধনী কবি বুলি জনা যায় নেক্সট question number 3 বিশ্ব গ্ৰাহক দিৱস World Consumers Day কেতিয়া পালন কৰা হয় ইয়াতে অপচন দিছে 15 মাৰ্চ 11 জুলাই 25 ডিসেম্বৰ 26 জানুৱাৰী শুদ্ধ উত্তৰটো হ'ব অপচন এ 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয় নেক্সট question number 4 ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন অপচন দি আছে দিখৌ জাজি কপিলি ধনশিৰি শুদ্ধ উত্তৰটো হ'ব অপচন সি কপিলি ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনৈ কোনখন কপিলি Next question number 5 বিত্তীয় জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত ইয়াতে অনুচ্ছেদবোৰ দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি অনুচ্ছেদ 360 Next question number 6 সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে কোনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল অপচন দি আছে নিৰ্মল প্ৰভা বৰদলৈ হিৰেন ভট্টাচাৰ্য নৱকান্ত বৰুৱা আনন্দ চন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰটো হ'ব অপচন এ নিৰ্মল প্ৰভা বৰদলৈ সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছিল নিৰ্মল প্ৰভা বৰদলৈয়ে নেক্সট question number 7 কোনজন আহোম ৰজাক ভগনীয় ৰজা বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন বি জয়ধ্বজ সিংহক কি বুলি জনা যায় ভগনীয় ৰজা বুলি জনা যায় নেক্সট question number 8 অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল এটা অপচন দিছে ডিব্ৰুগড় তেজপুৰ শিৱসাগৰ যোৰহাট শুদ্ধ উত্তৰটো হ'ব অপচন সি শিৱসাগৰ অৰুণোদয় আলোচনী ক'ৰ পৰা প্ৰকাশিত হৈছিল শিৱসাগৰ জিলাৰ পৰা প্ৰকাশিত হৈছিল নেক্সট question number 9 স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ তৰুণ ৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল তৰুণ ৰাম ফুকন নেক্সট question number 10 হৰ্ষ চৰিতৰ ৰচক কোন ইয়াতে অপচন দিছে কৌটিল্য কালিদাস বিশাখা দত্ত বানভট্ট শুদ্ধ উত্তৰটো হ'ব অপচন ডি বানভট্ট হৰ্ষ চৰিত্ৰ কোনে ৰচনা কৰিছিল বানভট্টই ৰচনা কৰিছিল নেক্সট question number 11 প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কোনখন অপচনবোৰ দিয়া আছে অৰুণোদয় দৈনিক অসম দৈনিক বাতৰি ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নামে হ'ল দৈনিক বাতৰি নেক্সট question number 12 সংগীত নাটক একাডেমীৰ দ্বাৰা সত্ৰীয়া নৃত্যক কেতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল ইয়াতে অপচনবোৰ দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2000 চনত নেক্সট question number 13 সুধিছে তৰাচিৰা কাৰ উৎসৱ অপচন দিছে মিচিং কাৰ্বি ঠেঙ্গাল কছাৰী ওপৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠেঙ্গাল কছাৰী নেক্সট question number 14 অসমৰ প্ৰথম চেনিকলটো ক'ত স্থাপন কৰা হৈছিল অপচনবোৰ দিয়া আছে বৰুৱা বামুণগাঁও বোকাজান চাৰগোলা নামৰূপ শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰুৱা বামুণগাঁও নেক্সট question number 15 অসমৰ একমাত্ৰ মৎস্য মহাবিদ্যালয়খন ক'ত অৱস্থিত অপচন দিছে মৰিগাঁও ৰহা গুৱাহাটী যোৰহাট শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰহা নেক্সট question number 16 জীৱাশ্ম ইন্ধন আৰু ধাতৱীয় সম্পদবোৰ হৈছে ইয়াত অপচন দিছে নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ অক্ষয় সম্পদ ইয়াৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি অনৱীকৰণযোগ্য সম্পদ নেক্সট question number 17 অইল ইণ্ডিয়া লিমিটেড কেতিয়া গঠন কৰা হৈছিল ইয়াতে অপচনবোৰ দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1959 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল নেক্সট question number 18 কিমান চনত পৰিবেশ সুৰক্ষা আইন প্ৰৱৰ্তন হয়
ইয়াতে অপশ্যনবোৰ দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1986 1986 চনত পৰিৱেশ সুৰক্ষা আইনখন কি প্ৰৱৰ্তন হয় নেক্সট কুৱেশ্যন নম্বৰ 19 জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ইয়াতে অপশ্যন দিছে আনন্দ চন্দ্ৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন নম্বৰ 20 ইংৰাজী বাতৰি কাকত দি আছাম ট্ৰিবিউন কোন চনত প্ৰকাশ কৰা হৈছিল এটা অপশ্যনবোৰ দিয়া আছে 1935 চনত 1947 চনত 1937 চনত 1952 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1947 চনত নেক্সট কুৱেশ্যন নম্বৰ 20 অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল অপশ্যন দিয়া আছে বাঁহী সুৰভি জোনাকী জোনবিৰি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাঁহী নেক্সট কুৱেশ্যন নম্বৰ 21 জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি ইয়াতে অপশ্যন দিয়া আছে ফিৰিঙতি অপৰূপা পাপৰি বননি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপৰূপা জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি আছিল অপৰূপা নেক্সট কুৱেশ্যন নম্বৰ 22 শংকৰদেৱৰ দ্বাৰা লিখিত প্ৰথম অংকীয়া নাটখনৰ নাম কি ইয়াতে অপশ্যন আছে চিহ্নযাত্ৰা ৰুক্মিণীহৰণ কালীয় দমন এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিহ্নযাত্ৰা শংকৰদেৱৰ দ্বাৰা লিখিত প্ৰথম অংকীয়া নাটখনৰ নাম কি চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন নম্বৰ 23 সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমৰ দ্বিতীয়খন অসমীয়া উপন্যাসখনৰ নাম কি ইয়াতে অপশ্যন দিছে অঘৰী আত্মাৰ কাহিনী ইমান তিতা সাগৰৰ পানী কাল ভ্ৰমণ বি মেটেকাৰ স্থল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অঘৰী আত্মাৰ কাহিনী নেক্সট কুৱেশ্যন নম্বৰ 24 অসমৰ প্ৰথম মুখ্য অভিযন্তা আৰু মুখ্য সচিব কোন আছিল ইয়াতে অপশ্যন দিছে হৰিপ্ৰসাদ বৰুৱা হিৰণ্যচন্দ্ৰ ভূঞা উদ্ধৱ ভৰালী ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হৰিপ্ৰসাদ বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 25 অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ICS কোন ইয়াতে অপশ্যন দিছে গোপীনাথ বৰদলৈ যতীন্দ্ৰনাথ দুৱাৰা আনন্দৰাম বৰুৱা এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 26 ৰূপহী বিমানবন্দৰটো কোনখন জিলাত অৱস্থিত অপশ্যনবোৰ দিয়া আছে যোৰহাট তিনচুকীয়া বঙাইগাঁও ধুবুৰী শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ধুবুৰী ৰূপহী বিমানবন্দৰটো কোনখন জিলাত অৱস্থিত ধুবুৰী জিলাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 27 নামদাঙৰ শিলৰ দলংখন কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াতে অপশ্যন দিছে লক্ষ্মীসিংহ গদাধৰ সিংহ শিৱসিংহ ৰুদ্ৰসিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন নম্বৰ 28 দেশ জিলাত নৰনাৰায়ণ সেতু আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বঙাইগাঁও জিলাত নৰনাৰায়ণ সেতুখন আছে নেক্সট কুৱেশ্যন নম্বৰ 29 নাগ শংকৰ মন্দিৰ অসমৰ কোন জিলাত অৱস্থিত অপশ্যন আছে নগাঁও জিলা শোণিতপুৰ জিলা যোৰহাট জিলা গোলাঘাট জিলা শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শোণিতপুৰ জিলা নেক্সট কুৱেশ্যন নম্বৰ 30 ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত স্থাপিত হৈছিল ইয়াতে অপশ্যনবোৰ দি আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1999 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন স্থাপিত হয় নেক্সট কুৱেশ্যন নম্বৰ 31 কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1682 চনত নেক্সট কুৱেশ্যন নম্বৰ 32 সুধিছে হস্তি বিদ্যানৱ কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল ইয়াতে অপশ্যন দিছে প্ৰমত্ত সিংহ ৰুদ্ৰসিংহ শিৱসিংহ ৰাজেশ্বৰ সিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শিৱসিংহ নেক্সট কুৱেশ্যন নম্বৰ 33 সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1568 চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে নেক্সট কুৱেশ্যন নম্বৰ 34 কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল ইয়াৰে অপশ্যনবোৰ দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1832 চনত
নেক্সট কুৱেশ্যন নম্বৰ 35 সতী সাধিনী কোন বংশৰ ৰাণী আছিল এটা অপশ্যন দিছে আহোম কোচ চুতীয়া ডিমাছা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুতীয়া সতী সাধিনী কোন বংশৰ ৰাণী আছিল চুতীয়া বংশৰ ৰাণী আছিল নেক্সট কুৱেশ্যন নম্বৰ 36 অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কোনে কৰিছিল এটা অপশ্যন দিছে গদাধৰ সিংহ নৰনাৰায়ণ ৰুদ্ৰসিংহ উদয়াদিত্য সিংহ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ নেক্সট কুৱেশ্যন নম্বৰ 37 মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল অপশ্যন দিছে মহামাণিক্য ৰুদ্ৰসিংহ নৰনাৰায়ণ গদাধৰ সিংহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহামাণিক্য নেক্সট কুৱেশ্যন নম্বৰ 38 ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহক কি নামেৰে জনা গৈছিল ইয়াতে অপশ্যন দিছে পথৰুঘাট ৰাইজমেল ফুলগুৰি ধাৱা ইটাখুলি যুদ্ধ ওপৰ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফুলগুৰি ধাৱা নেক্সট কুৱেশ্যন নম্বৰ 39 অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল ইয়াৰে অপশ্যন দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ কুলধৰ শইকীয়া তৰুণ ৰাম ফুকন লীলাধৰ বৰুৱা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন নম্বৰ 40 অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল অপশ্যনবোৰ দিয়া আছে কন্দপেশ্বৰ সিংহ পিয়লি বৰুৱা মণিৰাম দেৱান বাহাদুৰ গাঁওবুঢ়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিৰাম দেৱান সো ভিউৱাৰ্ছ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব থ্যাংক ইউ ভেৰি মাছ